আৰু মেজিটো ইমান এখন নহয় দেখিছেনে বাপৰে বাপ এটা আমাৰ ঘৰত একমাত্ৰ এইটোৱে নামঘৰ বাই বাই তো এইকেইটা হ'ল আঙুঠি আৰু আঙুঠিকেইটা অলপমান দেখাইছোঁ ধুনীয়া কালাৰ তো নমস্কাৰ আজি হ'ল দমাহী আৰু সেইকাৰণে অলপমান ফুৰিবলৈ যাই আছোঁ আৰু ওপৰত দেখিছেনে এইডাল বগৰী তো এটা বগৰী খাই চাওঁ ৰ'ব কেনেকুৱা লাগে কাহা আৰু চাওক গাঁৱৰ পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ আৰু চাইকেলখনেৰে যাই আছোঁ আৰু আমাৰ পৰা বেছি দূৰ নহয় অলপমান গ'লেই পাব চিৰাং অলপমান গ'লেই পাব বৰপেটা অলপমান গ'লেই পাব বঙাইগাঁও আৰু অলপমান গ'লেই পাব বাক্সা আৰু সেইকাৰণে অলপমান ইয়াতে ফুৰোঁ আৰু আমি বৰ্তমান আছোঁ আশাকৰাত আৰু মোৰ লগত আছে আমাৰ বৰডেকা মানে ভাই ৰূপ ভাই কেনে খবৰ বঢ়িয়া তো ভোগালী বিহুৰ আন্তৰিক সেয়া পৰা মৰম তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই আৰু গাঁৱৰ মাজেৰে ফুৰি কিবা এটা বেছিয়ে ভাল লাগে আৰু ইফালে যিহেতু বন্ধু আছে মানে ৰুজ ভাই আছে তো ইফালে আছে বাই 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 আৰু সেইফালে মানে মাইনাকেইজনীয়ে মাতিছিল হাই হাই দিছিল আৰু এইখন হ'ল ৰূপছ ভাইৰ চাইকেল আৰু মোৰখন হ'ল এইখন আৰু ওচৰতে বৈ গৈছে এইটো কি ধুনীয়া নদী আৰু সেই গাঁৱৰ মাজত থাকিলে মানে নদী চদী গা ধুই মানে কিবা এটা বেলেগে আমেজ পায় ঠাণ্ডা মানে একদম ঠাণ্ডা না পানী একেদিন ইমান ধুবা নৰি চলো ৰূপছ ভাই চলো আৰু এনেদৰে যিহেতু যাই আছোঁ গাঁৱৰ মাজে মাজে আচলতে আমি বিচাৰি গৈ আছোঁ মেজি ভেলাঘৰ ক'ত ক'ত বনাইছে আৰু বহুতে আজি দমাহীৰ দিনা জ্বলায় কিন্তু কিছুমানে 1 তাৰিখৰ দিনা জ্বলায় আৰু ৰূপছ ভাই আপুনি বনাইছেনে বনা নাই সৰু ডাঙৰ ডাঙৰে বনাইছোঁ প্ৰতি বছৰে বনোৱা যায় আচ্ছা আৰু সৌফালে আমাৰ বঙাইগাঁৱৰ পৰা আহিছে কেতিয়া আহিছা আৰু এইফালে দেখিছে মহাপ্ৰভু শ্ৰী শ্ৰী সৰ্থেশ্বৰ ঠাকুৰ নামঘৰ আৰু ইয়াতে এনে হোৱা নাই সৌফালে দেখিছেনে তো মেজি ধুনীয়াকৈ বনাইছে কিন্তু এই মেজিটো আজি নহয় অৰ্থাৎ মাঘৰ 1 তাৰিখ কাইলৈ জ্বলা হ'ব আৰু ইফালে লগ পালোঁ মানে কুল ভাইটি মানে ফোন কৰি আহিবলৈ কৈছিল আৰু ইয়াৰ গাঁৱত যিহেতু আহিছোঁ মানে ইও মানে কামত থাকে বা চাকৰি কৰে চাকৰি সূত্ৰে বেলেগত থাকে আৰু মেজিটো ইমান এখন নহয় দেখিছেনে বাপৰে বাপ এইটো যে নামঘৰটো যে দেখা পাইছে এইটো আমাৰ ঘৰত একমাত্ৰ এইটোৱে নামঘৰ আৰু বেলেগ নামঘৰ নাই আৰু এইখন ধুনীয়া গেট বনোৱা আছে শ্ৰী শ্ৰী কৃষ্ণ পঞ্চম দৌল মানে দৌল হয় নেকি ইয়াতে কেতিয়া ইয়াতে বৰপেটা হলি যিটো হয় তাৰ 5 দিন পিছত হয় সেইকাৰণে পঞ্চম দৌল আৰু ক'ব গ'লে গাঁৱৰ অনুষ্ঠানবিলাক যে আছে সেইকাৰণে ভাল লাগে যে ল'ৰা ছোৱালী প্ৰত্যেকে মানে গোটেইখিনি ওলাই আহি একেলগে সহযোগ কৰি অনুষ্ঠানটো কৰে আৰু এইবিলাক যে চাফা কৰিছে নহয় তো ইয়াৰ যিমান ল'ৰা ছোৱালী আছে মানে ছোৱালীবিলাকে বিশেষকৈ তো ছোৱালীবিলাকে ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ধুনীয়াকৈ জুই চুই লগাই দিছে আৰু কাইলৈ ভাল লাগিব আৰু এইটো আৰু ইফালে আছে আমাৰ ভাই এইখন কি ধুনীয়াকৈ বাঁহৰ এখন কি ধুনীয়াকৈ বনাইছে কিয় মন মাৰি আছে নেকি নাই মন মাৰা নাই কিয় মাৰা নাই মাৰা নাই সঁচা সঁচাকে প্ৰেমত ঢকা খাইছা নেকি নাই আৰু লাগিল সন্ধিয়া আৰু ইয়াতে মানে পৰিৱেশটো ভাল লাগে আৰু কিবা অনুষ্ঠান হ'ব নেকি আজি ৰাতি আজি অনুষ্ঠান মানে আজি খিচাৰি খাব খিচাৰি খিচাৰি খাব কিন্তু মই দেখা পালোঁ কিবা পটুৱা কল পটুৱা যিটো আমাৰ ছয়টা বুলি কয় সেই ছয়টা একদম মানে দাম কৰি থৈ দিছে আজি ৰাতি মানে অলপমান হ'ব আৰু অনুষ্ঠান খাব হাই বাই 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 কমচে কম এতিয়া 7টামান বাজিল আৰু ৰাতি হ'ল না বিৰাট ঠাণ্ডা লাগি আছে ইফালে একদম ঠাণ্ডা এতিয়া ছাৰৰ ঘৰলৈ যাই আছোঁ যিহেতু যাই আছোঁ ইয়াতে ৰখিছোঁ অলপমান তো ৰাস্তাটো যি ঠাণ্ডা নহয় যি আন্ধাৰ ঠাণ্ডা কিন্তু দিছে আৰু না ঠাণ্ডা আৰু এতিয়া আমি বঙাইগাঁও ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ কাৰণ ইহঁতৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট পৰে জিলা পৰে ঠাণ্ডা ৰে ঠাণ্ডা এতিয়া আমি যাব লাগিব লেফ্ট কৃষ্ণ ৰ'ব আমাৰ দাদা এইটো তো নমস্কাৰ কাইলৈ যিহেতু মাঘৰ 1 তাৰিখ সেইকাৰণে বস্তু এটা প্ৰথমতে দেখাই লওঁ তো এইবিলাক তো এইবিলাক হ'ল আঙুঠি আৰু আঙুঠি বহুত কালাৰৰ আছে যিহেতু মই নীলা কালাৰটো বেছি ভাল পাওঁ সেইকাৰণে এইটো নীলা যে আছে মই অলপমান ওলাই লৈছোঁ হীৰা দেই সকলো হীৰা ধুনীয়াকৈ এইটো ওলাই লৈছোঁ মানে এইটো নীলা কালাৰ যিহেতু মই ভাল পাওঁ এইটো লৈছোঁ এনেই লোৱা নাই কাইলৈ যিহেতু সকলোৱে গৰখীয়া থানত আহিব যিহেতু মাঘৰ 1 তাৰিখ এনেই লোৱা নাই পইচা দি লৈছে পইচা দি লৈছোঁ যিহেতু মাঘৰ 1 তাৰিখ সেইকাৰণে সকলোৱে আহিব আৰু তাৰ মাজত প্ৰথম ছোৱালী এজনী মানে মোৰ চিনাকি আৰু ফ্ৰেণ্ডে হওক ভণ্টিয়ে হওক বাইদেৱে হওক যিয়ে নহওক তো এইটো মানে মোৰ ফালৰ পৰা উপহাৰ দিম তো বেয়া নাভাবিব উপহাৰ দিম এইটো মোৰ ফালৰ পৰা তো অলপমান চেষ্টা কৰিব প্ৰথমতে মোক লগ কৰিবলৈ ঠিক মই এইকেইটা অলপমান দেখাই দিছোঁ ধুনীয়া কালাৰ
itu behind the scene যাবা Banding ke dia lagu. behind যাবা jadi কি আছে এইটো বান্ধি ঠিক আছে